অভয়াপুৰীৰ লতিবাৰী তৃতীয় খণ্ডত মানাহ নৈৰ ভয়ংকৰ খহনীয়া। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লতিবাৰী তৃতীয় খণ্ডত মানাহ নৈৰ ভয়ংকৰ খহনীয়াই নিদ্ৰা হৰণ কৰিছে স্থানীয় ৰাইজৰ। যোৱা কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত মানাহৰ পানী ওফন্দি উঠাত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। খহনীয়াই অঞ্চলটোৰ শ শ পৰিয়ালৰ ঘৰবাৰী, সা সম্পত্তি, হেজাৰ হেজাৰ বিঘা কৃষিভূমি, মছজিদ, শিক্ষানুষ্ঠান আৰু কবৰস্থানৰ নৈ বুকুত জাহ যায়। দীৰ্ঘদিন ধৰি খহনীয়া অব্যাহত আছে যদিও বৰ্তমানলৈকে সাংসদ, স্থানীয় বিধায়ক অথবা বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই পৰিদৰ্শন কৰা নাই খহনীয়াগ্ৰস্ত অঞ্চলটো। অতি শীঘ্ৰে অঞ্চলটোত খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে সমগ্ৰ অঞ্চলটোৰ ভৌগোলিক মানচিত্ৰৰ পৰা নোহোৱা হ'ব বুলি স্থানীয় ৰাইজে আশংকা ব্যক্ত কৰিছে। এই ক্ষেত্ৰত চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। আমি লতিবাৰী পাৰ্ট 3ৰ বাসিন্দা। যে আমাৰ লতিবাৰী পাৰ্ট 3ত মানাহ নৈৰ বহুত দীৰ্ঘদিনীয়া মানে আমাৰ নদীৰ গৰাখহনীয়া হৈ আছে। আমি বাৰ বাৰ প্ৰশাসনক, চৰকাৰী কৰ্মচাৰীসকলক আমি আবেদন জনাইছোঁ নদীৰ স্থায়ী আমাৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিব লাগে। এতিয়ালৈকে কোনো স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা হোৱা নাই। আমাৰ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই, যাৰ ফলত আজি আমাৰ লতিবাৰী পাৰ্ট 3ত এজন মানুহ মৃত্যুবৰণ কৰিলে। আমাৰ প্ৰায় 40% মানুহ লতিবাৰী পাৰ্ট 3ৰ নদীৰ কবলত ঘৰবাৰী ভাঙিছে। আমাৰ কৃষক ৰাইজৰ মাটি সম্পত্তি নদীত গৈছে, কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ হাতত এতিয়ালৈকে লোৱা নাই। তেখেতসকলে আজি আমাৰ বঙাইগাঁৱত আমাৰ বৰপেটা লোকসভাৰ MP ফণীভূষণ চৌধুৰীয়ে আজিলৈকে ইয়াতে অহা নাই। আমাৰ স্থানীয় বিধায়কো আমাৰ চোৱা চিতাৰ কাৰণে আজিলৈকে অহা নাই। আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে যাতে স্থায়ী প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা হাতত লয়, নহ'লে আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ। এনেকুৱা চৰকাৰ আমাৰ থকাতকৈ নথকাই ভাল। অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।